নমস্কাৰ স্বাগতম জনাইছো কথা চন্দে অন্য এটা খণ্ডলৈ সাধাৰণতে আমি প্ৰত্যেকৰে জীৱনত দৈনন্দিন এটা সমস্যাত ভুগি থাকো আৰু সেই সমস্যাটো হৈছে বিষ কাৰবাৰ যদি মূৰৰ বিষ কাৰবাৰ কঁকালৰ বিষ কাৰবাৰ পিঠিৰ বিষ আৰু এই বিষৰ সমস্যাটো কেৱল মাত্ৰ এটা বয়সৰ মাজতে নহয় আজিকালি বৰ্তমান সময়ত প্ৰায় সকলো বয়সৰ লোকসকলৰ মাজতে এই বিষৰ সমস্যাটো দেখিবলৈ পোৱা যায় আৰু এই বিষ কিয় হয় এই সন্দৰ্ভত আমাৰ বহু জানিবলগীয়া কথা আছে আৰু যদি বিষৰ সমস্যাৰ সৈতে আপুনি ভুগিছে তেতিয়াহ'লে ইয়াৰ প্ৰতিকাৰ কি হ'ব সেই বিষয়ে জানিবলগীয়া আছে আৰু সেই সন্দৰ্ভত আজি আমি কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে যোৰহাটৰ এগৰাকী বিশিষ্ট চিকিৎসক বিষ বিশেষজ্ঞ ডক্টৰ পল্লৱ বৰকাকতি ছাৰ আপোনাক স্বাগতম জনাইছোঁ এনজে মিডিয়ালৈ ধন্যবাদ পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম আচলতে বিষ কি যদি কওঁ বিষ কাৰ নাই আৰু কাৰ আছে বিষৰ বিষয়ে অভিজ্ঞতা চবৰে আছে এই বিষ আচলতে শৰীৰৰ সামঞ্জস্যতা যিটো থাকে তাক অতিক্ৰম কৰি বাহ্যিক বা আন্তৰিক কিবা কাৰকে শৰীৰটোৰ ওপৰত প্ৰভাৱ পেলায় তাৰে অনুভূতিটো হ'ল বিষ এই বিষৰ নিৰ্দিষ্ট এটা ডেফিনেশ্যন নাই এটা আনপ্লিজেণ্ট চিটুৱেশ্যন যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে মানুহে ডাক্তৰৰ ওচৰত কাপ চাপে বা নিজেও কিছুমান ধৰক জুয়ে পুৰিলে হাতখন ঠাণ্ডা পানীত লগালে ইত্যাদি ইত্যাদি সিমানখিনি এই কথা মানুহখিনিয়ে প্ৰায় বুজি পায় কিন্তু কথা হৈ পৰে এই সাধাৰণকৈ ঘটা ঘটনাটো ক্ষণস্থায়ী মানে টেম্পৰেৰী যে তাৰ কাৰণে ব্যৱস্থা ল'লে চিকিৎসা ল'লে ইত্যাদি সি উপশম হৈ কিন্তু তাৰে কিছুমান বিষ সকলোবিলাক চেষ্টাৰ ফলতো উপশম নহয় এটা এনেকুৱা পৰ্যায় পায়গৈ য'ৰ পৰা মানুহৰ মানসিক শাৰীৰিক ইভেন ছ'চিয়েল এজন বিষাক্ত মানুহ গৈ পেলাই কোনো মিটিং বা কোনোবা এখন বিয়া এখন বা তেনেকুৱা এটা জেগাত গৈ তেওঁ শান্তিৰে থাকিব নোৱাৰে আমাৰ ক্লাছিফিকেশ্যনত কওঁ যে তেনেকুৱা যিবিলাক ক্ৰমাগতভাৱে ক্ৰনিক পেইন হৈ যায়গৈ সেই পেইনটো শৰীৰৰ পৰা আঁতৰ কৰাটো সম্ভৱ নহয় খুব সহজে বেছিভাগ ক্ষেত্ৰতে সম্ভৱ কিন্তু বহুত ক্ষেত্ৰত তাৰ কাৰণে আমি যিখিনি এপ্ৰোচ লওঁ সেই এপ্ৰোচটোকে কোৱা হয় ইণ্টাৰভেনশ্যনেল পেইন মেনেজমেণ্ট মানে এই বিষৰ প্ৰক্ৰিয়াটো কাৰক নোহোৱা হৈ যোৱাৰ পিছতো সি গৈ এটা ভিচিয়াছ চাইকেল যিটো অসমীয়াত কয় চক্ৰাকাৰে ভিতৰত ঘূৰিবলৈ লয় কাৰকো নাই কিন্তু মানুহ ভুগি আছে মানুহ আচলতে যিটো সাধাৰণতে দেখিবলৈ পোৱা যায় বিষ মানে আপুনি যিহেতু এই পেছাৰ লগত আপুনি পেছাৰ লগত জড়িত গতিকে সাধাৰণতে মানুহে আপোনাৰ ওচৰলৈ কোনবোৰ বিষৰ সমস্যা লৈ আহে মানুহ এই ক্ষেত্ৰত কিমান সজাগ বিষৰ উপশমৰ ক্ষেত্ৰত হয় এই ক্ষেত্ৰত মানুহৰ সজাগতাটো যিমানখিনি মই পৰিলক্ষিত কৰিছোঁ এয়া ঠিক খুব এটা সজাগ বুলি ক'বলৈ নহয় জাষ্ট জেনেৰেলভাৱে লয় বেজী এটা ল'ব লাগে পিল এটা খাব লাগে ভাল হৈ যাব লাগে কিন্তু নহয় যেতিয়া তেনেকুৱা পেচেণ্ট ঘুনুক ঘানাকৈ কাৰোবাৰ যোগেদি শুনিলে যে এনেকৈ বিষ এটা ভাল কৰা এজন ডাক্তৰ আছে তেওঁৰ ওচৰলৈ বহুত দেৰিকৈ আহে এনেই সাধাৰণতে বিষ যিটো পৰিক্ৰমা সেই পৰিক্ৰমাটো 2 মাহ 3 মাহ ইমান সময়তকৈ অতিক্ৰম কৰাৰ লগে লগে সি সহজ হৈ নাথাকে এনেই ক'বলৈ গ'লে যিটো বিষ এটা প্ৰতিক্ৰিয়া মানে মানুহজনৰ সেই যিটো আনপ্লিজেণ্ট চিটুৱেশ্যন বিষৰ কাৰণে হৈছে সেই আনপ্লিজেণ্ট চিটুৱেশ্যনটো বহুত ক্ষেত্ৰত ঠিকেই হৈ যায় কিন্তু দীৰ্ঘম্যাদী যেতিয়া হৈ পৰেহি সি আৰু কোনো উপায়েৰে শৰীৰৰ পৰা ওলাবলৈ মন নকৰে ওলাব নোৱাৰা হৈ যায় সেই অৱস্থাটোকে ক্ৰনিক পেইন কয় আৰু ক্ৰনিক পেইনত আপুনি কোৱাৰ ধৰণে মই কমনলি মানুহে গলধনৰ বিষ বহুদিন বুঢ়া ভোগা গলধনৰ বিষ কঁকালৰ বিষ বাওঁখীৰ বিষ গাঁঠিৰ বিষ এইবিলাক লৈ আহে সেই বিষবিলাক আমি ইভালুৱেশ্যন কৰিবলৈ যাওঁতে দেখা পাওঁ তাৰ কাৰণটো ঠিক আপুনি কোৱাৰ ধৰণে স্পণ্ডিলাইটিছ নহয় স্পণ্ডিলাইটিছ বোলা শব্দটো হ'ল ইনফ্লেমেশ্যন বা
ডিসঅৰ্গানাইজেশ্যন বা ডিছফাংচন, মানে মই একজেক্ট অসমীয়া টাৰ্মটো পোৱা নাই কাৰণে তেনেকৈ কৈছোঁ, সেই বস্তুটো যিটো হ'ল, সেই ডিসঅৰ্গানাইজেশ্যনটোৰ কোৰ কাৰণটো কি, মানে তাৰ গুৰিৰ কাৰণটো কি? স্পণ্ডলাইটিছ বুলি ক'লে ৰাজহাড়ৰ অংশৰ এটা অসুবিধাৰ কথাহে বুজা যায়। কিন্তু সেই ৰাজহাড়ডালৰ ভিতৰতে অনেক বস্তু আছে য'ৰ পৰা পেইনটো ওলাই আহে, যাক আমাৰ ভাষাত কওঁ পেইন জেনেৰেটৰ। এই পেইন জেনেৰেটৰটো যদি আমি চিনাক্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কাৰকটো কি, মানে কাৰক আৰু তাৰ মানে কি, তাৰ উৎসটো কি, সেইকেইটা বস্তু যদি আমি ভালকৈ চিনাক্ত কৰিব নোৱাৰোঁ, ক্ৰনিক পেইনৰ উপশম কৰাটো সহজ নহয়। আৰু এই ক্ষেত্ৰত মানুহে সাধাৰণতে দেখিবলৈ পোৱা যায় যে ধৰি লওক বিষ হ'লে পেইন কিলাৰ খায়। সেইটো আচলতে কিমান মানে ছেফ মানুহৰ কাৰণে, কিমান? সেইটো যদিও মানুহে তেনেকৈ খায়, আজি WHO কৈছে পেইন কিলাৰ, যিবিলাক আমি NSAID বুলি কওঁ, নন ষ্টেৰইডল এণ্টি ইনফ্লেমেটৰী ড্ৰাগ, 3 দিনতকৈ ওপৰ বেছি খালে তাৰ পাৰ্শ্বক্ৰিয়া শৰীৰত ডেফিনেটলি পৰিব। গতিকে চিধাই এটা পেইন কিলাৰ ইনজেকশ্যন আৰু পেইন কিলাৰ টেবলেট বা বিষনাশক যিকোনো বস্তু OTC প্ৰডাক্ট নিশা বহিলে গ'লে মোক এটা বেজি দিয়ক, বিষৰ আমুক এটা টেবলেট এটা দিয়ক, সেইটো মই বৰ পক্ষপাতি নহয় যে ৰাইজক কম তেনেকৈ কৰক, বৰঞ্চ তেওঁলোকে সেইটো নকৰি, যদি পেইন কিলাৰ যদি ধৰি লওক আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী নহয়, তেন্তে আচলতে ৰাইজে, মই প্ৰথমতে ক'লোঁ পাৰ্মিশ্যন WHO 3 দিনৰ কাৰণে দিছে, লগাতাৰ মানে কি ক্ৰমাগতভাৱে হ'লেই পেইন কিলাৰ খাব, এইটো কিউমুলেটিভ এফেক্ট বুলি কয়, যাৰ ফলত সাধাৰণতে আমাৰ টাৰ্গেট অৰ্গেনকেইটা কিডনি, হাৰ্ট ইত্যাদিত তাৰ পাৰ্শ্বক্ৰিয়া পৰিব। তেওঁ ন' ডাউট তেখেতে প্ৰথম হৈছে কিবা এটা ল'লে বা সেইটোত কৰাত একো আপত্তি নাই, কিন্তু লৈ পেলাই যদি ভাল নহয়, ক্ৰমাগতভাৱে এটাৰ ওপৰত এটাকৈ খাই গ'লে তেওঁ আৰু এটা মানে শৰীৰটো মানে সেই পেইন কিলাৰৰ নিৰ্ভৰশীল হৈ পৰিব। নিৰ্ভৰশীলে নহয়, তাৰ পাৰ্শ্বক্ৰিয়াৰ প্ৰভাৱত অন্য এটা জটিলতালৈ গুচি যোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে তেওঁ প্ৰাথমিক চিকিৎসাখিনি কৰিব লাগে। প্ৰাথমিক চিকিৎসাৰ পিছত যদি বস্তুটো ভাল নহয়, তেতিয়াহ'লে পেইন মেনেজমেণ্ট কৰে ডক্টৰৰ ওচৰলৈ আহি কথাটো পৰ্যালোচনা কৰিলে তেখেতক এটা সাধাৰণ এনেকুৱা পুৰণা পেইনবিলাকৰ ক্ষেত্ৰত আমি সলিউশ্যন দিব পাৰোঁ। নিশ্চয় আপোনাৰ ওচৰলৈও নিশ্চয় সমাধান বিচাৰি, মানে এই বিষৰ পৰা উপশম বিচাৰি বহু ৰোগী আপোনাৰ ওচৰলৈ আহে। তাৰ মাজত আপোনাৰ মাজলৈ যিসকল ৰোগী আহে, আপুনি সেইসকলৰ মাজত সাধাৰণতে কোনটো, মানে কেনেকুৱা ধৰণৰ মানুহখিনি আপোনালোকে বেছিকৈ দেখে? ধৰি লওক কোনটো প্ৰফেশ্যনৰ লগত জড়িত মানুহ বেছি দেখে, বা এইটো কথাত ক'বলৈ গ'লে মই বেছিকৈ দেখিবলৈ পাওঁ অ'ভাৰ এক্টিভিটি কৰা মানুহ আৰু চিডেণ্টেৰী। মধ্যমীয়া মাজৰখিনিৰ মাজত ইমান সমস্যাটো নহয়। চিডেণ্টেৰী মানে কি, মানে তেখেতৰ মানে লাইফ ষ্টাইলটো একদম ইজি গোয়িং লাইফ ষ্টাইল, ঘৰৰ পৰা ওলালে অফিচলৈ গ'ল বা কৰ্মক্ষেত্ৰলৈ গ'ল, এটা এনভাইৰনমেণ্টত থাকিলে আকৌ ওলাই আহিলে, বা এনেকুৱা হ'ব পাৰে কামৰ ক্ষেত্ৰত তেখেত ওলাই গ'ল বিভিন্ন জেগালৈ, অনবৰতে অহা যোৱা কৰি যিটো ষ্ট্ৰেইন বা যিটো প্ৰেছাৰ শৰীৰটোৱে ল'লে, তাৰ কাৰণে তেখেত আগতে তৈয়াৰী হোৱাৰ সময়ৰ অভাৱৰ কাৰণে তৈয়াৰী নহ'ল, সেইখনৰ মানুহক বেছি আক্ৰান্ত কৰে। বয়সস্থ মানুহৰ সাধাৰণতে সমস্যা হ'ল আৰ্থ্ৰাইটিছ নকওঁ, আৰ্থ্ৰচিছ বুলি কয় আচলতে, মানে জইণ্টবিলাক ক্ষয় যায় ক্ৰমান্বয়ে, বিশেষকৈ মাইকী মানুহৰ ক্ষেত্ৰত আঁঠু বিষটো প্ৰায় কমন। 50ৰ ঊৰ্ধ বা 40ৰ ঊৰ্ধ মানুহৰ প্ৰায় আঁঠু বিষটো লৈ আহে। বয়সক লৈ আচলতে বয়সক লৈও কথা আছে। কেনেধৰণে থাকে বয়সৰ অলপ যদি বয়সত লৈ অৱক্ষয়যুক্ত বেমাৰ, যেনেকৈ স্পণ্ডিলোচিছ বুলি যিটো ক'লে, সেইটো আচলতে মানে ৰাজহাড়ৰ এটা ক্ষয় ৰোগ। ৰাজহাড়ৰ কোনটো জেগাত ক্ষয় হয়, কি বিক্ৰিয়া হৈছে, সেইটো বিচাৰ কৰাটো হ'ল অলপমান জটিল, আৰু তাৰ কাৰণে কাউন্সিলিঙৰ প্ৰয়োজন হয়।
মানুহৰ লগত ভালকৈ কথা পাতিব লাগে মানে মানুহ এজন ধৰি লওক মই আপোনাক ধৰি লওক আমাৰ দৰ্শকসকলে একেবাৰে সৰল অৰ্থত বুজি পাব যদি সুধো ধৰি লওক এজন দৰ্শকৰ তেওঁৰ মাতৃৰ বয়স 90 বছৰ বা তেওঁৰ পিতৃৰ বয়স 90 বছৰ তেওঁ দেখিছে যে তেওঁৰ দেউতাকৰ বা মাকৰ ধৰি লওক জইণ্টছবোৰত বিষ হৈছে ভৰি বিষ হৈছে মাংস পেশী টানি ধৰিছে এই বস্তুটো আচলতে সেইটো মানে প্ৰতিকাৰটো কি হ'ব পাৰে কাৰণ বিভিন্ন বয়সৰ মানুহেতো সকলো বয়সৰ মানুহে এক্সাৰচাইজ কৰিব নোৱাৰে শাৰীৰিক হেৰি কৰিব নোৱাৰে এই ক্ষেত্ৰত আপুনি ঠিকেই দিছে মোক যে বয়স ৰিলেটেড যিখিনি ডিজৰ্ডাৰ অৱক্ষয় তাৰ কাৰণটো চাবলৈ গ'লে ক্ষয় লগতে তাৰ পৰা উৎপাদন হোৱা এটা প্ৰতিক্ৰিয়া যিটো ইনফ্লেমেশ্যন বুলি কয় সেইটো চিনাক্তকৰণ কৰা হয়তো স্বাভাৱিক চবৰে জীৱনত ক্ষয় হয় কিন্তু ক্ষয় হ'লে বিষ হ'ব সেইটো ধ্ৰুৱসত্য নহয় ক্ষয়ৰ লগত যদি তাৰ বিক্ৰিয়া এটা হয় যিটোক মই ইনফ্লেমেশ্যন বুলি ক'লোঁ মানে ইনফ্লেমেশ্যনটো সেইটো বুজায় ধৰক আপুনি ক'ৰবাত আঘাত এটা পালে কিবা কাৰণত তাৰ কাৰণে আইচ পেক লগালে তাৰ আগতে কি দেখিব জেগাটো ফুলি গৈছে ৰঙা পৰিছে আৰু গৰম হৈ গৈছে এই বস্তুটোকে ইনফ্লেমেশ্যন এইটো আচলতে বিভিন্ন ধৰণৰ এই যে বিষসমূহ মানুহে ভুগিবলগীয়া হয় ধৰি লওক ইয়াৰ প্ৰতিকাৰ কি হ'ব পাৰে যদি য়োগা কৰে মেডিটেশ্যন কৰে তেতিয়া তেওঁলোকে ইয়াৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰেনে ডেফিনেটলি আমাৰ বৰ্তমান যুগৰ যিটো আটাইতকৈ মাৰাত্মক কথাটো হৈছে জীৱনশৈলী আমাৰ যিমানেই ক্ৰমাগতভাৱে পৰিৱৰ্তন কৰি আনিছোঁ আমি যিমান সুখ সুবিধা সাধন গঠন কৰি আনিছোঁ নিজৰ স্বাস্থ্যৰ ফালে নাৰাখি মাত্ৰ সুখ ঘৰৰ ভিতৰৰ পৰা ওলালে AC ঘৰৰ পৰা ওলালে গাড়ীখনো AC কামত গৈ কাম কৰিলে দিনটোৰ ষ্ট্ৰেছটো আছেই আকৌ আহি গাত সোমাই শৰীৰ চৰ্চাটো ক'ত হ'ল আগৰ দিনত চাব মানুহ মই শুনিছোঁ ইয়াত দেই মানুহ বোলে যোৰহাটৰ পৰা চাইকেল কৰি শিৱসাগৰলৈকে গৈ চাইকেল কৰি ঘূৰি আহিছিল কিন্তু এতিয়া সেইটো যুগো নাই সেইটো যুগৰ লগত কোনো মানে কানেকশ্যনে নাই বৰ্তমান অৱস্থাৰ লগত আমি মানি চলিব লাগিব কিন্তু এইটো মানি চলা উচিত যে আমি আমাৰ কাৰণে কেয়াৰ নল'লে কোনে আমাৰ কাৰণে কেয়াৰ ল'ব নিশ্চিতভাৱে সেই কেয়াৰটো লোৱাটো খুবেই দৰকাৰ আৰু নিজৰ শৰীৰটো হ'ল সম্পদ নিজৰ সম্পদক যিমান কেয়াৰ ল'ব সি সমানে ভালকৈ ৰাখিব মানে বিশেষকৈ যিটো প্ৰজন্ম ধৰি লওক যুৱ প্ৰজন্মটো বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত কিছুমানে দৈনন্দিন বহু সময় বাইক চলাবলগীয়া হ'ব পাৰে কিছুমানে চাইকেল চলাবলগীয়া হ'ব কোনোবাই ঠেলা চলাইছে কোনোবাই ৰিক্সা টানিছে এই ক্ষেত্ৰত মানে সকলোৰে এইটো মানে কৰ্মভেদেও বিষৰ সমস্যাটো বেলেগ বেলেগ হ'ব পাৰে নিশ্চয় কৰ্মভেদটো দুটা টাইপত বিভক্ত কৰিব বিচাৰোঁ এজন ৰিক্সা চালক বা এজন ঠেলা চালক নাইবা এজন মেনুৱেল লেবাৰে যিটো কাম কৰে সেইটো ইনডাইৰেক্টলি তেখেতৰ এক্সাৰচাইজ এটা হৈয়ে যায় কিন্তু আমি হাত ভৰি নচলোৱাকৈ বাইকখনৰ ওপৰতে গাড়ীখনৰ ওপৰতে যদি নিৰ্ভৰশীল আমাৰ শৰীৰটোনো তাৰ পৰা কিবা লাভ হ'ল জানো চাইকেল চলোৱা মানুহৰ কথা কোৱা নাই আগতে বিশেষকৈ গাড়ী মটৰ তিনিচকীয়া বাহন চাৰিচকীয়া বাহন ইত্যাদি যি নিৰ্ভৰশীল সেইসকল বেছি ভালনাৰেবল বুলি মই মোৰ ক্লিনিকেল প্ৰেক্টিছত দেখিছোঁ আৰু এই ক্ষেত্ৰত তেখেতসকলে এইটো সতৰ্কতা ল'ব লাগে যে মোৰ জীৱনটো যেতিয়া মানে মোৰ জীৱনৰ আই মিন টু চে কি মই এইখিনিৰ পৰাই মোৰ আৰ্জন কৰি মই জীৱনটো চলাওঁ কিন্তু জীৱনটো চলাবলৈ জীৱনটোকোতো ভালে কৰি ৰাখিব লাগে সেইখিনি কথা যদি ইনপুট দিব পাৰি মানুহক যে প্ৰথম টেক কেয়াৰ অফ ইয়ৰ চেল্ফ দেন আপুনি নিজৰ কৰ্ম কৰি যাওক বহুত ইনচিডেঞ্চ ট্ৰেইনৰ তেনেকৈ কমাই দিব পাৰি কিন্তু নিশ্চয় আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আমাৰ এইটো বিষয়ত আৰু বহু কথা জানিব লগা আছে কিন্তু তাৰ পূৰ্বে আমি কিছু সময় এটা খন্তেক বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ এই বিষয়ে কথা পাতিম
নমস্কাৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ কথাৰ চন্দ্ৰৰে এই বিশেষ খণ্ডটিলৈ আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট যোৰহাটৰ বিষ বিশেষজ্ঞ ডক্টৰ পল্লৱ বৰকাকতি ছাৰ আপোনাৰ সৈতে আমি আলোচনা কৰি আছিলোঁ এই বিষৰ বিষ কিয় হয় বা কেনেকুৱা ধৰণৰ ইয়াৰ প্ৰকাৰ আছে এই বিষয়ে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ আপুনি জনাইছে আমাক বিভিন্ন ধৰণৰ ইয়াৰ আনুষংগিক বিভিন্ন দিশবোৰ আপুনি বুজাইছে এতিয়া মই জানিবলৈ চেষ্টা কৰিম যে যিসকল ব্যক্তি এই বিষৰ সৈতে আক্ৰান্ত হৈ আছে তেওঁলোকে ইয়াৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাব আৰু এই প্ৰক্ৰিয়াটো আচলতে চিকিৎসাৰ যিটো প্ৰক্ৰিয়া এইটো আচলতে খৰচী নেকি এই বিষয়ে আপুনি কি কয় আচলতে ইণ্টাৰভেনশ্যনেল পেইন প্ৰেক্টিছ বা ইণ্টাৰভেনশ্যনেল পেইন মেনেজমেণ্টটো এটা অলপ আওহতী টাইপৰ চিকিৎসা যাক আমি ইভালুৱেট কৰি পেলাই বিষৰ কেন্দ্ৰবিন্দুলৈ যাবলৈ হ'লে তালৈ আমি বিশেষ এটা প্ৰক্ৰিয়াৰ সহায়ত তালৈ গুচি যাওঁ তাৰে বেছিভাগ প্ৰচিডিঅ'ৰেই হ'ল যিবিলাক যেতিয়া কাৰকটো থিৰাং হয় তেতিয়া সেই কাৰকক টাৰ্গেট কৰিবৰ কাৰণে যিকেইটা প্ৰক্ৰিয়া কৰা হয় সেইটো ষ্টেণ্ডাৰ্ড মেথডতে হৈছে কিন্তু তেনেকুৱা ডাঙৰ কাৰক আছে কিছুমান যেনেকৈ ধৰক আমি প্ৰায় শুনি থাকোঁ ডিস্ক স্লিপ বা ৰাজহাড়ৰ যিটো ক্ষয়িষ্ণু ৰোগ বা আৰ্কিটেকচাৰ যিটো চেঞ্জ হৈ যায় যাক আমি ইংৰাজীত অষ্টিঅ'পৰ'চিছ কয় তেনেকুৱা ক্ষেত্ৰত মানে হাড়ডালক কোনোবা এটা অংশ বা গাঁঠি এটা ভাগি যায় আগতে সেইবিলাক চাৰ্জাৰীৰ যোগেদি কৰিব পৰা হৈছিল আজিকালি ইণ্টাৰভাৰ্টিবল ডিস্ক ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ট্ৰিটমেণ্ট বোন চিমেণ্টিং কৰা এইবিলাক ডে কেয়াৰ প্ৰগ্ৰেমৰ নিচিনা হৈ গ'ল মানে চিম্পল কেছবিলাক জটিলবিলাকৰ কথা কোৱা নাই গতিকে এই ক্ষেত্ৰত হস্পিটেলাইজেশ্যনৰ নিচিনা এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজত মানুহ সোমাব নালাগে কেছটো চোৱাৰ পিছত তেওঁলোকক ডেট দিয়া হয় সেইমতে এদিনৰ ভিতৰতে তেওঁলোকৰ খৰচৰ প্ৰক্ৰিয়াটো কেনেকুৱা হয় খৰচৰ প্ৰক্ৰিয়াটো মই ক'লোঁ যে ষ্টেণ্ডাৰ্ড আৰু এডভান্স ষ্টেণ্ডাৰ্ড প্ৰক্ৰিয়াবিলাক সাধাৰণতে 5, 6, 7, 8 হাজাৰ ভিতৰতে হৈ যায় কিন্তু তাৰ ভিতৰত মানে কোনখিনি ৰোগৰ ক্ষেত্ৰত হয় বিশেষকৈ আৰ্থ্ৰাইটিছ মই যে কৈছোঁ মাইকী মানুহ প্ৰায় জইণ্টৰ আৰ্থ্ৰাইটিছ তাৰ ক্ষেত্ৰত আমি দিওঁ এটা হ'ল প্ৰল'জন নি মানে আমাৰ ক্ষয় হৈ যোৱা কাৰ্টিলেজবিলাক জইণ্টক ৰিভাইভ কৰিবলৈ তাত ওজন আৰু গ্লুক'জ এই দুটা মিলি পেলাই এটা যৌগ প্ৰস্তুত কৰি তাৰ ভিতৰত দি দিয়া হয় তাৰ ফলত মৰি অহা কাৰ্টিলেজবিলাক সঞ্জীৱিত হৈ লাহে লাহে গ্ৰ' কৰে এইটোত খৰচ কিমান হয় এইটো ষ্টেণ্ডাৰ্ড প্ৰক্ৰিয়া এইটোত খৰচ 4,000কৈ লোৱা হয় পাৰ ছেশ্যন ইয়াৰ ওপৰত যদি সেইটো তাতকৈ এডভান্স হৈ গুচি গ'ল য'ক অপাৰেশ্যন কৰিব লাগে আৰু ৰোগীয়ে কৈছে যে মই অপাৰেশ্যন নকৰোঁ তেনেকুৱা কথাত এটা ডেলিকেট প্ৰশ্ন আহি গ'ল সেই প্ৰশ্নটো হ'ল কি আমি পেইন নিৰাময়টো কৰিব পাৰিম কিন্তু জইণ্টৰ যিটো ডিছফাংচন ডেমেজৰ কাৰণে হ'ল সেইটো কৰিব নোৱাৰিম সেইটো ভালকৈ বুজাই দিয়া হয় পেচেণ্টক যে আপোনাৰ পেইন ফ্ৰী ষ্টেটাছ এটা যদি আমি কৰিব বিচাৰোঁ সেইটোক ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ট্ৰিটমেণ্ট বুলি কোৱা হয় আৰু ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ট্ৰিটমেণ্টত কি হয় অনুভূতি কেৰি কৰা যিকেইডাল নাৰ্ভ বিশেষকৈ 4ডাল নাৰ্ভ আছে আঁঠুৰ সেই 4ডাল নাৰ্ভক ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰি এব্লেশ্যন কৰা টেকনিকটোকে RF ট্ৰিটমেণ্ট বুলি কোৱা হয় তাৰ ফলত ৰোগীৰ পেইন নাইকিয়া হৈ যায় কিন্তু উঠা বহা ক্ষেত্ৰত যিটো কৰ্মৰ শব্দ বা সেইটো থাকে যদিও পেইন নাইকিয়া হৈ যায় কোৱালিটিটো বহুত ইম্প্ৰুভ হৈ যায় সেইটো পেচেণ্টৰ ইচ্ছা বা তেওঁলোকৰ লগত কথা পতা কাউন্সিলিং কৰা সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰে তেনেদৰে ভীষণ পৰিস্থিতি আছে এটিপিকেল পেইন এটা হয় বহুতে তাৰ কাৰণে গৈ দাঁত উঘালে কেতিয়াবা গৈ ENT ডাক্তৰক দেখুৱাই কাণৰ পৰা হৈছে বুলি ভাবে নহয় প্ৰকৃততে মুখলৈ অহা নাৰ্ভ এডাল যিডাল ক্ৰেনিয়েল নাৰ্ভ 5 নম্বৰ ট্ৰাইজেমিনেল নাৰ্ভ বুলি কোৱা হয় সেই নাৰ্ভডালৰ উত্তেজনাটো সাংঘাতিকভাৱে বাঢ়ি যায় মানুহৰ মাজত সেইটো আচলতে এটা হেৰি থাকেও নহয় ধৰি লওক সাধাৰণতে আমাৰ গাঁৱলীয়া সমাজত দেখিবলৈ পোৱা যায় যেতিয়া মানুহৰ ডিঙিৰ বিষ হয় বা পিঠিৰ বিষ হয় তেতিয়া গাৰুটো ৰদাই দিয়া হয়
এইটো আচলতে সেইটোৱেতো ডিঙি ফাললৈ গ'লোঁ মই মুখৰ কথা কৈ আছোঁ যিটো মুখত যে এটা সাংঘাতিক মানে ক'ব নোৱাৰে ডাক্তৰৰ ওচৰলৈ গৈছে দাঁতৰ বিষয় হৈছে বুলি দাঁতটো হৰাইছে সেইটো আচলতে সেইটো বেমাৰ নহয় এইটো ট্ৰাইজেমিনেল নিউৰেলজিয়া বুলি কোৱা হয় তাৰ গুৰিটো হৈছে ব্ৰেইনৰ ঠিক তলতে বেছ অফ দ্য ব্ৰেইনত থকা নিউক্লিয়াছটোৰ অৱক্ষয় ঘটে তাকো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰা হয় সেই সাংঘাতিক পেইনৰ পৰা মানুহ বাচি যায় আপুনি যিটো শোল্ডাৰ পেইন নেক পেইন বা যিটো গাৰুৰ ৰততীয়া কথা কৈছে ৱেল ঠিক আছে সেইটো ক'বলৈ গ'লে ষ্ট্ৰেছফুল নেক এটাক যদি মানে যিটো গাৰু আমি ইউজ কৰোঁ সাধাৰণতে আৰ্গনমিক নহয় আৰ্গনমি মানে শব্দটো হ'ল মানে কি নেকটো পেলাই দিয়াৰ পিছত সি প্ৰপাৰলি নেক ডিঙি আৰু গোটেইটো ভালকৈ ছাপৰ্ট লৈ সেই গাৰুটো যদি হাৰ্ড হয় ওখ হয় পচাৰৰ ডিফিকাল্টি থাকে কিছুমানে এনেকৈ শুৱে কিছুমানে কাটি শুৱে তাৰ ফলত আমাৰ ডিঙিত থকা যিখিনি মাংসপেশী সেইখিনি ষ্ট্ৰেইন আপ হৈ পৰে সেইকাৰণে গাৰুটো ৰ'দত দিয়া আৰ্গনমি ফালে অট'মেটিকেলি গাৰুটো আহি গ'ল ৰিলেক্স হৈ গ'ল নাইকিয়া হৈ গ'ল সেইটো সাময়িক মানে যেনেকৈ ধৰক আপোনাৰ পুৰিলে জুই লগে লগে আপুনি বৰফৰ পানী দিলে ভাল কৰিলে বা সামান্য কিবা এটা মনত লগালে ঠিক হৈ গ'ল সেইটো তেনেকুৱা নিচিনা কথা এটা যে আৰ্গনমিটো কাৰেক্ট কৰি দিয়াৰ লগে লগে ঠিক হ'ল সেইটো বেমাৰ নহয় সেইটো আপোনাক ইংগিত দিছে যে আপোনাৰ কিবা এটা গণ্ডগোল হৈছে সেই গণ্ডগোলটো হৈছে আপোনাৰ গাৰু বা আপোনাৰ শোৱাৰ অৱস্থাটো যিটো প্ৰপাৰলি নিয়মমতে নোহোৱাৰ কাৰণে সেই অৱস্থাটো হৈছে আৰু প্ৰায় ক্ষেত্ৰত গাঁৱত দেখিব বা চহৰতে এই ডিঙি বেচে গাঁৱটো ৰ'দত দিয়ে ৰ'দত দিয়া হৈ গ'ল সেইটো মামুলি পেইন সাধাৰণ পেইন কিন্তু কিছুমান পেইন আছে ধৰক সেইবোৰ চব প্ৰক্ৰিয়া কৰি ল'লে কিন্তু বিষ নাযায় আৰু বেলেগ মানে কেনেকুৱা ধৰণৰ তেনেকুৱা বিশেষকৈ মাংসপেশীৰ মাজত স্নায়ু সোমাই পেলাই এটা কম্প্ৰেশ্যন দি পেলাই এটা পেইন কৰিব পাৰে গলধন অঞ্চল সাধাৰণতে আমাৰ দুইফালে থকা পেশীবিলাকৰ ওপৰতে সেইটো বস্তু হয় ডিঙি অঞ্চলত ডিঙিটোক ধৰি ৰখা যিখিনি মাংসপেশী ষ্ট্ৰেইন পৰোঁতে মানে পেশী আৰু নাৰ্ভ একেলগে একাকাৰ হৈ যায় সেইটোক ট্ৰিগাৰ পইণ্ট বুলি কোৱা হয় ট্ৰিগাৰ পইণ্টটো এনেকুৱা হ'ল নাৰ্ভডাল চেপা খাই আছে চেপাটো এৰুৱাই দিলে খতম হৈ গ'ল সেইটো এটা প্ৰচিডিউৰ কিন্তু মাইনৰ প্ৰচিডিউৰ তেনেকৈ হ'ল ধৰক ডিঙিৰ বিষ হৈছে স্পণ্ডেলাইটিছ নন স্পেচিফিক ৱাৰ্ড আমি ডিঙিটোক ভালধৰণে পৰীক্ষা কৰি দেখিলোঁ যে তাত আপোনাৰ স্কিনৰ পৰা লৈ পেলাই তাৰপিছত মাংসপেশীৰ পৰা লৈ পেলাই তাৰপিছত স্নায়ৱিক যিখিনি ওলাই অহা কথা আছে তাৰোপৰি ৰাজহাড়ডালক ধৰি ৰখা যিবিলাক সূক্ষ্ম মাছলছ আছে সৰু সৰু জইণ্ট আছে ফেচেছ জইণ্ট বুলি কোৱা হয় সেইবিলাকত ক'ৰবাত নহয় ক'ৰবাত এটা গণ্ডগোল হয় যিটো গণ্ডগোল আমি ফিজিকেল এক্সামিনেশ্যন কৰি নাইবা যদি প্ৰয়োজন হয় MRI ইত্যাদি ইনভেষ্টিগেশ্যন যদি কনফাৰ্ম কৰোঁ যে হয় এই ফেচেট জইণ্টটোৰ কাৰণে হ'ল তেতিয়া স্পণ্ডিলাইটিছ বুলি আমি নকওঁ ফেচেট আৰ্থ্ৰাইটিছ বুলি কওঁ তেনেধৰণে পেশীৰ কথাটো ক'লোঁ ডিঙিৰ বিষ মানে শ্লিপ ডিস্ক হৈছে এনেকৈ ভাবে সেইটো নহয় এই পেশীৰ মাজত নাৰ্ভডাল সোমাই কম্প্ৰেছ কৰি যিটো অৱস্থা সৃষ্টি কৰে সেই অৱস্থাটোক যদি ৰিলিজ কৰি দিয়াৰ লগে লগে শ্লিপ ডিস্কৰ কাৰণেও হ'ব পাৰে সেইটোতো ভয়ংকৰ কথা ডিস্কখন ওলাই আহি পেলাই সি ফাটি গ'ল বিশেষকৈ মানে যদি হেৰি হয় তেতিয়া মানে য়ং এজত বেছি হয় কিয়নো ডিস্কখন গঠিত কিয় হয় আচলতে য়ং এজৰ মাজত বেছিকৈ হয় কাৰণ মই প্ৰথমতে তাৰ ঠিক মানে অৱস্থাটোৰ কথা কৈছোঁ য়ং এজত এনাটমিকেলি গোটেইখিনি কম্পনেণ্ট বঢ়িয়াকৈ থাকে মানে ডিস্ক বুলি ক'বলৈ গ'লে তাত দাঁতিত এখন ষ্ট্ৰং ষ্টীলৰ নিচিনা আৱৰণ এখন থাকে মাজত লুপলুপীয়া জেলি টাইপৰ বস্তু এটা সোমাই থাকে এইটোক নিউক্লিয়াছ বুলি কোৱা হয় আৰু এইটো এনুলাছ বুলি কোৱা হয় এইটো ইমানেই টাইট যে তাক হেঁচা পৰিলে একো কৰিব নোৱাৰে এই হেঁচাটো কেলৈ প্ৰয়োজন ৰাজহাড়ডালৰ নমনীয় আৰু তাৰ ফ্লেক্সিবল হ'বৰ কাৰণে আৰু শ্বক এবজৰ্বেশ্যনৰ কাৰণে এই প্ৰক্ৰিয়াটো আমি জন্মগতভাৱে বা ঐশ্বৰিকভাৱে পাইছোঁ সেই ষ্টীল আৱৰণখন যেতিয়া লুজ হৈ যায় কিবা কাৰণত সি হাৰ্নিয়েট কৰি ওলায় হাৰ্নিয়া মানে আগলৈ সি উফন্দি আহে উফন্দি ইমানো হৈ যাব পাৰে ৰাপচাৰ হৈ যাব পাৰে
ৰাপচাৰ হৈ যোৱাটো ভয়ংকৰ কথা উফন্দি আহিলে তাৰ স্নায়ুমণ্ডলৰ কোনোবা এটা নাৰ্ভক প্ৰেছাৰ দিয়াৰ লগে লগে তাৰ পৰা বিষটো আহি কান্দে দি আহি হাত জিন 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 এই পেইনটোক নিউৰ'পেথিক পেইন বুলি কয় প্ৰতিকাৰটোত কাৰণটো জানিব লাগিব স্পণ্ডলাইটিছ বুলি কৈ থ'লে হ'ব জানো সেইটোৱে কৈছোঁ মই কাৰকটো আৰু কাৰণটো যদি জনা থাকে মানে মানুহৰ মাজত সাধাৰণতে এইটো ভুল বুজাবুজি হয় মানে নাই বহুত ক্ষেত্ৰত ভাবে ডিঙি বিষ আৰু স্পণ্ডলাইটিছ হৈছে স্পণ্ডলাইটিছ ইজ আ নন স্পেচিফিক টাৰ্ম কোনটোৱে পেইনটো কৰিছে সেইটো আচলতে ঠিৰাং নহয় এই ক্ষেত্ৰতে মই এইটোৱে কৈছোঁ পেইন টাইপিং যদি কৰিবলৈ যাওঁ যিটো নাৰ্ভৰ যোগেদি পেইনটো প্ৰবাহ হৈ আহে তাক আমি নিউৰ'পেথিক পেইন বুলি কওঁ নিউৰ'পেথিক পেইনৰ পিকুলিয়াৰিটিবিলাক হ'ল সাধাৰণতে হাতখন জিনজিনাই থাকে অৱস লাগে গধুৰ লাগে অসহ্য এটা তাৰণা অনুভৱ কৰে তেতিয়াই বুজিব লাগিব ক'ৰবাত নাৰ্ভত প্ৰেছাৰ পৰিছে নাইবা নাৰ্ভডাল কেমিকেলি ইৰিটেট হৈছে মই যে কৈছোঁ ৰাপচাৰ হৈ গ'ল ৰাপচাৰ হোৱাৰ লগে লগে ডিস্কৰ ভিতৰত থকা জেলিখিনিৰ মাজত এনেকুৱা ইৰিটেণ্ট বস্তু কিছুমান থাকে যিখিনিয়ে নাৰ্ভডালক অতি উত্তেজিত কৰি পেলায় অসহ্য পেইন হয় এতিয়া সেই কাৰণটো যদি আমি নাইকিয়া কৰি দিব পাৰোঁ পেইনটো নাইকিয়া হৈ গ'ল মানুহে সাধাৰণতে আমি দেখিবলৈ পাওঁ যে যেতিয়া মানে বিষত আক্ৰান্ত হয় বিশেষকৈ ভৰিৰ তলৰ অংশৰ বিষ হওক বা পিঠিৰ বিষ হওক বাহুৰ বিষ হওক হাতৰ বিষ হওক মালিচ কৰায় এইটো আচলতে কি বুলি ভাবে আপুনি মানে মাংসপেশীত যেতিয়া বিষ হয় তেতিয়া মালিচ কৰাটো ভাল নে বেয়া আচলতে মাংসপেশীৰে বিষ নে কিবা বেমাৰৰে বিষ নে এইটো খুব ষ্ট্ৰেইন পৰাৰ কাৰণে বিষ সেইটো নজনাকৈ কিবা এটা কৰাটো বৰ এটা ভাল নহয় আৰু বিষৰ ক্ষেত্ৰত মই দেখিছোঁ পটককৈ যে মানুহে মালিচ কৰি দিয়ে বৰ গ্ৰহণযোগ্য নহয় বস্তু মানে কিয় আচলতে কি ইয়াৰ পৰা কি হ'ব পাৰে মালিচ কৰি দিলে মালিচ কৰা কথাটো বুজাইছে ধৰক আপুনি কিবা কাৰণত মানে গাড়ী চাড়ী নাপালে বহুত দূৰ খোজকাঢ়িবলগীয়া হ'ল অভ্যাস নাই পেশীবিলাক টনটনাই গৈছে তেতিয়া মালিচ কৰক আৰাম পাব তালে চাৰ্কুলেশ্যনটো ভাল হ'ব তাৰ ভিতৰত থকা লেক্টিক এচিড চেক্ৰেটিড যিবিলাক জমা হৈছিলে আপোনাৰ ক্ৰিয়াৰ কাৰণে সেইখিনি নাইকিয়া হৈ গ'ল কিন্তু যদি সেইটোৱে ইণ্ডিকেট কৰে কিবা এটা অন্য বস্তুৰ কথা তেতিয়াহ'লে সেই মালিচটো কৰি দিলে কিন্তু তাতকৈ বেছি হৈ যাব তেতিয়াতো আপোনাৰ বিষটো মানে আকৌ বেছি বাঢ়িবহে পাৰে বাঢ়িব প্ৰথম কথা হ'ল মানে কি হঠাতে হোৱা পেইন এটাৰ কাৰণে আপেক্ষিক যিখিনি কমন কথা হ'ল হট ফাৰ্মেণ্টেশ্যন কোল্ড ফাৰ্মেণ্টেশ্যন ৰেষ্ট এইকেইটা হ'ল বেছিক বস্তু আৰু বিষৰ পৰা আচলতে পৰিত্ৰাণ পাবৰ কাৰণে শাৰীৰিকভাৱেও মানুহ যথেষ্ট মানে সক্ৰিয় হৈ থাকিব লাগিব তাৰ সমান্তৰালভাৱে এইটো কথা মই এতিয়াই কৈ দিছোঁ অলপ আগৰ কথাটো কৈছিলোঁ শৰীৰৰ সক্ৰিয়তাটোৰ ওপৰতে নিৰ্ভৰ কৰে আপুনি কিমান ৰোগী আৰু কিমান নিৰোগী নিজৰ যত্ন ল'বলৈ হ'লে শৰীৰটো চৰ্চা কৰিবই লাগিব শৰীৰটোক মই সম্পদ হিচাপে কৈছোঁ তাৰ সমান্তৰালভাৱে যিটো আচলতে আমাৰ লাইফষ্টাইলটো হয় লাইফষ্টাইল জীৱনশৈলী এই জীৱনশৈলীটোৱেও বিষত নিশ্চয় প্ৰভাৱ মানে সেইটোৱে প্ৰভাৱ নেপেলাবৰ কাৰণে নিজক তৈয়াৰী কৰি ল'বলৈ কৈছোঁ যদি নিজক তৈয়াৰী কৰি লওক জীৱনশৈলী যিয়েই নহওক লাগিলে তাৰ আংশিক হেৰিটো হ'ব কিন্তু পূৰ্ণ হেৰিটো নহয় আৰু এই বিষৰ এতিয়া আমি দেখিবলৈ পাওঁ সাধাৰণতে বিভিন্ন মাধ্যমত আমি দেখিবলৈ পাওঁ সামাজিক মাধ্যম কওক আপুনি সাধাৰণতে মানে আপোনাৰ এই যিটো বিষৰ নাম লৈ পেলাই ধৰি লওক বহুত ঔষধ বিক্ৰী কৰা হয় গাঁৱলীয়া অঞ্চলত গৈ বিক্ৰী কৰা হয় চহৰীয়া অঞ্চলতো বিক্ৰী কৰা হয় বহু সময়ত দেখা যায় তেওঁলোকৰ বহুতৰে হয়তো চিকিৎসাৰ বাবে প্ৰয়োজনীয় তেওঁলোকৰ ওচৰত সেয়া নাথাকিবও পাৰে বিভিন্ন সময়ত আচলতে মানুহে দেখিবলৈ পোৱা যায় সেয়া আপোনাৰ আয়ুৰ্বেদিক দৰৱ বুলিও বিক্ৰী কৰে এই আচলতে যে ঘটনাটো হয় এইটো আচলতে কিমান সুবিধাজনক বুলি ভাবে আপুনি এইটো একেবাৰে সুবিধাজনক নহয় মই এটা কথাই ক'ম মৰিবলৈ ধৰা মানুহে ধান খেৰকো নিজৰ অৱলম্বন বুলি ধৰি লয় বাচিবৰ ক্ষেত্ৰত তাৰ কাৰণে তেখেতৰ এৱেৰনেছৰ অভাৱ দ্বিতীয় কথা তেওঁ সম্পূৰ্ণকৈ নাজানে যে তেখেতৰ বিষৰ কাৰণে ক'ত যাব লাগে ক'ৰবাত মালিচ কৰালে ক'ৰবাত কিবা পিল এটা খালে ক'ৰবাত কিবা চূৰ্ণ এটা খালে মই পাইছোঁ মোৰ জীৱনত এনেকুৱা ৰোগী এগৰাকী যি আল্টিমেটলি ৰোগৰ কাৰণে মৃত্যু নহ'ল ৰোগৰ পৰা চিকিৎসা ল'বলৈ গৈ মৃত্যু হ'ল সেইটো হ'ল চূৰ্ণ ক'ৰবাত দিল্লীৰ পৰা আহে কিবা এটা পেকেটত আহে সেইটো খাই দিয়াৰ লগে লগে ভাল হৈ যায় খাই আছে মানুহজনী শকত হৈ গৈ আছে
শেষত গৈ সেই চূৰ্ণটোৰ ভিতৰত ওলালে কৰ্টিকষ্টেৰইড নামৰ আমাৰ জীৱনদায়িনী ঔষধ, যিটোক আমি খুব কেয়াৰফুলি ইউজ কৰোঁ। আৰু সেইটো মকৰধ্বজৰ নিচিনা য'তেই দিয়ে ত'তে কাম কৰে। এতিয়া কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে এণ্টি ছ'চিয়েল এলিমেণ্টে অলপ হ'লেও সেইটো আইডিয়া পাই পেলাই তেনেকৈ চূৰ্ণ বিক্ৰী কৰি মানুহক বিপদৰ মুখলৈ ঠেলি দিয়ে। তেওঁ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ গৈ আল্টিমেটলি এটা বেমাৰ হ'ল, যিটো গ্লেণ্ডৰ বেমাৰ, যিটো গ্ৰন্থি সামাজিক মাধ্যমতো খুব সক্ৰিয় যিহেতু দেখিবলৈ পোৱা যায়। সক্ৰিয় মানে মানুহক মানে বিভ্ৰান্ত আৰু অপপ্ৰচাৰৰ যোগেদি তেওঁলোকে হেৰি কৰে। সেইটো আমাৰেইটো আমি আজি আহি আপোনালোকৰ আগত যিখিনি কথা কৈছোঁ, এনেকুৱা সমান্তৰালভাৱে যদি আমি এৱেৰনেছ প্ৰগ্ৰাম কিছুমান যদি কৰিলোহেঁতেন, আমি ব্যস্ততাক দোহাই দি পেলাই চব বাদ দি দিওঁ। এইটো হোৱা উচিত। আৰু বিশেষকৈ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম, কেনেধৰণৰ শাৰীৰিক মানে কচৰতবোৰ আচলতে কৰিব লাগে যাৰ পৰা আমি বিষৰ পৰা আঁতৰি থাকিব পাৰোঁ, মানে দৈনিক হিচাপত যদি আমি চাব। প্ৰথম কথা হ'ল আপোনাৰ শৰীৰটোক কি লাগে? এণ্ডিউৰেঞ্চ লাগে। আমি সেই ক্লাছৰ এক্সাৰচাইজখিনি এণ্ডিউৰেঞ্চ বিল্ডিং এক্সাৰচাইজ বুলি কোৱা হয়। এণ্ডিউৰেঞ্চ বিল্ডিং এক্সাৰচাইজত শৰীৰৰ চব ছিষ্টেমৰ কাম হৈ যায়। কাৰ্ডিঅ'ভাস্কুলাৰ মানে হৃদযন্ত্ৰ আৰু তাৰ ধমনী, তাৰ কামো হৈ গ'ল। লাংছৰ কামো হৈ গ'ল। মাংসপেশী আৰু তাৰ ছিষ্টেমটোৰো কাম হৈ গ'ল। নাৰ্ভৰো হৈ গ'ল। ইভেন আপোনাৰ তাৰ বিয়ণ্ডত আপোনাৰ যিটো আধ্যাত্মিক আমি যোগা টোগা কৰোঁ, তাৰো আংশিক কাম হৈ গ'ল। বহুতভাৱে দেখা গৈছে যে খোজকঢ়া বা সাঁতোৰা যিবিলাক মানে আমি এণ্ডুৰেঞ্চ বিল্ডিং এক্সাৰচাইজ বুলি কওঁ, তাৰ পৰা শৰীৰৰ ভিতৰত অনেক কিছুমান নজনা হৰমনৰ অভিভ্ৰাস ঘটে এই প্ৰক্ৰিয়াটোৰ কাৰণে। সি শৰীৰটোক সুস্থ ৰখাত বহুত ডাঙৰ সহায় এটা কৰে। গতিকে মই চবকে ক'ম, কিবা এটা এণ্ডুৰেঞ্চ বিল্ডিং, অন্য নহ'লে খোজকাঢ়িবলৈ লওক ডেইলি। খোজকাঢ়িব লাগে। কিমান সময় খোজকাঢ়িব লাগে? আমি আমাৰ ফালৰ পৰা বেমাৰী মানুহৰ ক্ষেত্ৰত অলপ কমকৈ দিওঁ। ধৰক এজন সুস্থ মানুহক মইতো এঘণ্টালৈকে খোজকাঢ়িবলৈ ক'ম। এঘণ্টা। খোজকঢ়াৰ বাহিৰেও অন্যান্য কচৰত কিবা কৰিব পাৰেনে? খোজকঢ়াৰ বাহিৰে তেখেতে যদি জিম যাব বিচাৰে, ৱেল ট্ৰেইন এখন জিমত ইনষ্ট্ৰাকচাৰৰ সৈতে কৰাব পাৰে। নাইবা আমাৰ সাধাৰণ যিবোৰ ফ্ৰী হেণ্ড এক্সাৰচাইজ সেইবিলাক কৰাত একো আপত্তি নাই। খোজকঢ়াটোৱে 80% কাম কৰি দিলে। খোজকাঢ়িলে মানে খোজকঢ়া সাঁতোৰা শেষ কৰিলে 80%লৈকে তাৰ সুফল পোৱা যায়। পাৰি সেইখিনি। তাৰ লগতে যদি অকণমান আপুনি শৰীৰ চৰ্চা কৰে, ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰে, সেইটো ইজ এনাফ টু কিপ বডি ফিট। বিশেষকৈ জীৱনশৈলী নিয়ন্ত্ৰণটো আটাইতকৈ জৰুৰী বুলি মই ভাবোঁ। আৰু এৱেৰনেছ, সজাগতা হয়, যিটো আমি প্ৰায় দেখিবলৈ পাওঁ যে আপুনি ক'লে চূৰ্ণ বা তেনেকুৱা ধৰণৰ বস্তু খায় মানুহে, বিপদত পৰি খাইছে, সেইটো এৱেৰনেছৰ অভাৱত হৈছে। ধন্যবাদ ডক্টৰ পল্লৱ বৰগোহাঞি, আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ ইয়ালৈ অহাৰ বাবে। আপুনি আপোনাৰ যথেষ্ট ব্যস্ততাৰ মাজত আপুনি আমাক যথেষ্টখিনি সময় দিলে, আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় জানিব পাৰিলে বিষ কিয় হয় বিষ, আৰু এই ক্ষেত্ৰত সজাগতাৰ কিমান প্ৰয়োজন আছে আৰু কি কৰিব লাগে আপুনি এই সন্দৰ্ভত আমাক যথেষ্টখিনি জানিবলৈ দিলে। কথা চন্দ্ৰে আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। পুনৰ আকৌ কেতিয়াবা অন্য এটা খণ্ডত লগ পাম, অন্য প্ৰসংগত। দৰ্শকসকলকো অনুৰোধ জনাইছোঁ আপোনালোকে চাই থাকিব এনজে মিডিয়া। ধন্যবাদ। নমস্কাৰ।